হেল্ল' গাইজ, গুড মৰ্ণিং। আজিৰ ভিডিঅ'টিলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। হাতত খৰাহী চালনী দেখিবলৈ পাই অনুমান কৰিব পাৰিছে নিশ্চয় আমি গুড়া খুন্দিবলৈ গৈ আছোঁ। আৰু এইটো ইমান বেয়াকৈ ৰাস্তা এটা আছে, আমি ইফালেৰে আহি আছোঁ আৰু আমি চানমাৰী পাহাৰত আছোঁ। আৰু ইয়াতে এঘৰ মানুহৰ ঘৰত ঢেঁকী আছে আৰু বহুতখিনি চাউল থকাৰ কাৰণে আমি ঢেঁকীতে খুন্দিবৰ কাৰণে আহিছোঁ। উৰালত খুন্দিলে বহুত টাইম লাগিব, লগতে কষ্টও হ'ব বুলি সেইকাৰণে ইয়াতে আহিছোঁ। আৰু ইয়াতে চাওকচোন, ঢেঁকী মানে মই খুন্দিব নাজানোৱে, মানে আগবঢ়াই দিবও নাজানো, তথাপিতো কৰি সৰু থাকোঁতে ঢেঁকীত খুন্দিছিলোঁ। মই ঢেঁকী দিছিলোঁ, বাইদেৱে আগবঢ়াই দিছিল, তাৰপিছত উৰালত খুন্দা হ'লোঁ, তাৰপিছত মিক্সিত। আগে পিছে সমান জানা মানুহ হ'লে ইমান দেৰি নালাগিলে হয় আৰু সোনকালে হ'ল। শুনিছেনে এই ঢেঁকীৰ শব্দটো? ইমান যে ভাল লাগে। আগতে প্ৰায়ে মানে সকলোৰে ঘৰে ঘৰে আছিল, যিবিলাক মানুহৰ ঘৰত খেতিৰ কাম কৰে, 12 মাহতে এই ঢেঁকীৰ শব্দটো শুনিবলৈ পাইছিলোঁ। কিমান যে ভাল লাগিছিলে। সৰু বস্তু নহয়, ভাল চাই সেনেকুৱা পাতি দে, ইমান চুলি নিদিওঁ দেই, আগে পিছে লৈছোঁ বহুত। মোৰ চুলি তুলি নাই, এইটো দিয়কচোন, এইটোত ইমান চুলি দিম। আগতে মই আৰু ধৰিব পাৰিছে নিশ্চয় এয়া কি? এয়া হৈছে সৰা চুলিত পোৱা বাতি। আৰু এতিয়া আমাৰ পূজা ভাগ আৰম্ভ হৈ গৈছে। দেও আহি পাইছে, দেওৰ লগত এজন সহকাৰীও লগত লৈ আহিছে। আৰু মই আকৌ যোৱাকালি পূজাত পিন্ধা চাদৰ মেখেলাযোৰে পিন্ধি ল'লোঁ, কাৰণ এইযোৰ পূজাতে অকল পিন্ধিছিলোঁ, তাৰপিছত খুলি থৈছিলোঁ, সেইকাৰণে সেইযোৰকে পিন্ধি ৰেডি হৈ লৈছোঁ। আৰু ইয়াতে মই অলপমান নিজকে ভিডিঅ' কৰি আছোঁ। আৰু এইখিনি সময়ত আমাৰ বিশেষ কাম নাই, সেইকাৰণে আমি অলপমান বহি আছোঁ। আৰু ইয়াতে মই ভিডিঅ' তুলি আছোঁ, দাদাই ভাবিছে ফটো তুলি আছোঁ, সেইকাৰণে এনেকৈ চাই আছিলে। আৰু ইয়াতে পূজাক মানে শ্ৰাদ্ধ কৰিবৰ কাৰণে গোটেই বস্তুবোৰ ৰেডি কৰি লোৱা হৈছে। ইমান ধুনীয়াকৈ যে পাতি লয়, দেখিবলৈ খুব ভাল লাগে ন। আৰু এতিয়া ইয়াতে দাদাই পূজা কৰিবৰ কাৰণে বহিছে। বৃদ্ধি শ্ৰদ্ধা কৰ্ম কৰণায় কাশ্যপ ঋষি গোত্ৰ শ্ৰী, তোমাৰ নামটো কম। ওম কৰ্তু মহং প্ৰতি জানি ওম জৰ্জাগত দুৰু মুদিত চিত্ৰ সুবেতি জ্যোতিষাং ওম নমো নাৰায়ণ কৃষ্ণ ভগৱান জগন্নাথ। আৰু এতিয়া মই এবাৰ পাকঘৰলৈ আহিলোঁ। পাকঘৰত বায়ে কি কৰি আছে চাবলৈ। বায়ে নিজৰ কাৰণে এয়া ভাজি আছে, আমাৰ কাৰণে ৰঙালাওৰ চব্জি বনাইছে। চব্জিটো যিহেতু বায়ে নাখায়, সেইকাৰণে নিজৰ কাৰণে ফুলকবি আলু মটৰৰ ভাজি বনাই লৈছে। জ্বলন্তি নম এইটো দিব ভোগ ৰামণ স্নানাৰ্থ জ্বলন্তি নম ভোগ ৰামণ স্নানাৰ্থ জ্বলন্তি নম ভোগ ৰামণ স্নানাৰ্থ জ্বলন্তি নম। আৰু একবাৰে আনি অলপ অলপকৈ দি যাব। কুশচিত্তং পবিত্ৰমসি ব্ৰহ্মণ নিৰ্মিত পূজাটো স্নাতে। আৰু এতিয়া ইয়াতে দিনৰ সাজৰ কাৰণে চালাড বনাই আছে। যিহেতু আমি গুড়া খুন্দিবলৈ গৈছিলোঁ, গতিকে বাক ৰন্ধাৰ দায়িত্ব দিছিলে, সেইকাৰণে বায়ে এতিয়া ৰান্ধি আছে এইখিনি। আৰু এতিয়া গুড়াখিনি খুন্দি অহাৰ পিছত প্ৰায় 3 কিলোমান চাউল আছে ইয়াতে। আৰু এই চাউলখিনিৰ পৰা এতিয়া ইয়াতে বৰা চাউলৰ পিঠা বনাবলৈ আৰম্ভ কৰি দিছে। যিহেতু পূজা হৈ আছিলে বাহিৰত আৰু আমাৰ একো কাম নাছিলে, বায়ে আহি কেইখনমান পিঠা বনাবলৈ আহিছে ইয়াতে। তাৰপিছত ময়ো বনাব লাগিব, বাৰ এফালে যাব লগা কাম আছে, যিহেতু বিয়াৰ ঘৰ, গতিকে বহুত কাম থাকেই দিয়কচোন।
আৰু চাওক এয়া পিণ্ড দি আছে। ওম বিষ্ণু ওম দৰ্শনম সিদ্ধি অমধ্য সিদ্ধি আৰু এতিয়া আমি ওপৰৰ ফালে গৈ আছোঁ, অলপ মানে নিজান ঠাই বিচাৰি য'ত আমি পিণ্ডখিনি মানে থৈ আহিম, কাৰণ বোৱতী নৈৰ পানীত এইখিনি ভৰাই দিব লাগে, যিহেতু ইয়াতে ওচৰত নাই, গতিকে এনেকৈ থৈ আহিব লাগিব। আৰু ইফালে হৈছে এখন মেইন শৰাই, সেই শৰাইখনৰ পৰা আমাক প্ৰসাদ খাবলৈ দিছে আৰু ময়ো ইয়াৰে পৰা অলপমান লৈ খাই দিওঁ। দিয়া মোক ঠিক কৰি চাব লাগিব। আৰু এইখিনি হৈছে প্ৰসাদ। ইয়াতে আছে নাৰিকল, আপেল, আঙুৰ, কল, বুট, মুগ। আৰু আমি দিনৰ ভাত সাজ খাব বহিলোঁ। এতিয়া দালি, চালাড আৰু ৰঙালাও মিক্স মানে চব্জি। আৰু ইয়াতে মা আৰু মই একেলগে খাবলৈ বহিছোঁ। এয়া আৰু এতিয়া মই এনেকৈ পিঠা বনাই আছোঁ, আৰু মই বনোৱা পিঠাকেইখন দেখিবলৈ এনেকুৱা হৈছে। আৰু মই মানে পিঠা বনাওঁতে মোক মানে কেমেৰা ধৰি দিয়া মানুহ নাই, মায়ে ধৰিব নাজানে, আৰু বা যিহেতু ওলাই গৈছে, সেইকাৰণে মই মানে পিঠাটো বনোৱা একদম দেখাব পৰা নাই। এইবিলাক পিঠা এনেকৈ বনোৱা হৈ গৈছে। ইয়াতে প্ৰায় 150খনৰ ওপৰতে পিঠা আছে। এয়া 3 কিলোমান চাউল আছিল যিহেতু। আৰু ইয়াতে বৌ আহি পালে ডিউটিৰ পৰা ইয়াতে। আৰু আমি এতিয়া ৰাতিৰ সাজ বনাবলৈ লৈছোঁ। ৰাতি আমি মাংস খাম, লোকেল মুৰ্গী মই বিলাহী এনেকৈ গ্ৰেভিখিনি ভাজি আছোঁ। আৰু ইয়াতে আমি কলফুল ভাজি আৰু লোকেল মুৰ্গীৰ জোল আমি এনেকৈ ডিছপাতত লৈ ভাত খাবলৈ বহি গৈছোঁ। যিহেতু দিনত বহুত কষ্ট হৈছে, কাঁহী বাতি বেছি হ'লে ধোৱাটো প্ৰব্লেম হ'ব, সেইকাৰণে আমি এনেকৈ ভাত খাবলৈ বহি গৈছোঁ। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।